Good evening, students. So, আজি তোমালোকক ট্ৰান্সপৰ্ট অফ সাবষ্টেন্সেছ ইন প্লান্টছ পঢ়াম, ঠিক আছে। সো আমি পঢ়িছোঁ আগতে যে প্লান্টছকো কি হয়, প্লান্টছ আৰু ট্ৰিকছকো কি হয়, ফুড লাগে, হয়নে নহয়? ফুডছ লাগে ফৰ দ্য গ্ৰথ, হয়। ফুড ইজ দ্য চ'ৰ্চ অফ এনাৰ্জি, হয়। এনাৰ্জি লাগে যাতে যেন চেল বা অৰ্গেনিজমছটো গ্ৰথ হয়, হয়নে নহয়? চ' সেইবিলাক ক'ৰ পৰা পায়? ফুডছৰ পৰা পায়, ঠিক আছে। চ' সেইবোৰ কেনেকৈ ট্ৰেন্সপৰ্ট কৰে, ফুড হয়, ফুড যে প্ৰডিউচ হয়, ফুডৰ পৰা যে এনাৰ্জি পালে সেইবোৰ কেনেকৈ ট্ৰেন্সপৰ্ট হয়, আমি সেইটো বিষয়ে পঢ়িম, ঠিক আছে। চ' প্লেণ্টছ নিডছ এ ট্ৰেন্সপৰ্টেশ্যন ছিষ্টেম, ঠিক আছে। প্লাণ্টছত কি হয়, ট্ৰেন্সপৰ্টেশ্যন ছিষ্টেম দৰকাৰ হয়, ঠিক আছে। চ' এই ফুডবিলাক যে প্লাণ্টছে তোমাৰ লয়, হয়, ফুডটো গৈ পিনি তোমাৰ এনাৰ্জি প্ৰডিউচ কৰে, সেইবোৰ কি হয়, সেইবোৰ ফুডবিলাক ট্ৰেন্সপৰ্ট কৰিবৰ কাৰণে যোনটো ছিষ্টেম, সেইটো আমি কি কওঁ, ট্ৰেন্সপৰ্ট ছিষ্টেম। চ' সেই ছিষ্টেমটো কিয় দৰকাৰ হয় সেইটো কথা দিয়া আছে। টু ট্ৰেন্সপৰ্ট ৱাটাৰ এণ্ড মিনাৰেলছ এবজৰ্ব বাই দ্য ৰুট আপ টু দ্য লিভছ, হয়। ৰুটছবিলাকে যে শিপাবিলাকে যে গছৰ শিপাই যে ৱাটাৰ মিনাৰেল এবজৰ্ব কৰে, সেই ৱাটাৰ মিনাৰেল এবজৰ্বখিনি যে লিভছলৈকে আমি লৈ যাব লগা হয়, সেই ট্ৰেন্সপৰ্ট ছিষ্টেমৰ কাৰণে। লিভছলৈ কিয় লৈ যাব লগা হয়, কাৰণ লিভছত কি হয়, ফটোচিনথেচিছটো টেক প্লেচ হয়, হয়নে নহয়? ফটোচিনথেচিছটো ক'ত টেক প্লেচ হয়? লিভছত হয়, প্লাণ্টছৰ লিভছত, হয়নে নহয়? ৱাটাৰ এণ্ড কাৰ্বন ডাইঅক্সাইড দৰকাৰ হয়, হয়নে নহয়? চ' নেক্সটটো কি হ'ল, টু ট্ৰেন্সপৰ্ট দ্য ফুড প্ৰিপেয়াৰ্ড বাই দ্য লিভছ টু অল দ্য পাৰ্টছ অফ দ্য প্লেণ্টছ উইচ কেনট মেক ফুড, হয়নে নহয়? লিভছে কি হয়, ফুডটো প্ৰডিউচ কৰে। লিভছৰ পৰা ফুডটো প্ৰডিউচ হোৱাৰ লগে সেই ফুডখিনি বাকী যোনবিলাক পাৰ্টছ আছে, ষ্টেম হয়, ষ্টেম ৰুটছ এইবিলাকৰলৈকে ফুডখিনি ট্ৰেন্সপৰ্ট কৰিব লগা হয়, ঠিক আছে। চ' দ্য ট্ৰেন্সপৰ্ট ছিষ্টেম ইন প্লাণ্টছ কল ভাস্কুলাৰ ছিষ্টেম কনচিষ্ট অফ লং টিউবছ অৰ ভেচেলছ কল জাইলেম এণ্ড ফ্ল'ৱেম, ঠিক আছে। চ' এই ট্ৰেন্সপৰ্ট ছিষ্টেমত দুটা তোমালোকৰ কি হয়, কনচিষ্টিং অফ লং টিউবছ থাকে বা ভেচেল, ঠিক আছে, ভেচেলছ থাকে। সেই ভেচেলবিলাকৰ নামটো কি, এটাৰ নাম হ'ল জাইলেম, এটাৰ নাম হ'ল ফ্ল'ৱেম, ঠিক আছে। নেক্সট, the xylem and the phloem vessels are present in all parts of the plants such as roots, stems, branch and leaves, হয়, সবতে xylem আৰু phloem থাকে, ঠিক আছে। নেক্সট, absorption of water and minerals by root hairs, হয়। আমি আগৰ চেপ্টাৰটোত পঢ়িছিলোঁ যে ৰুটছবিলাকৰ কি থাকে, ৰুট হেয়াৰ্ছ থাকে। চ' সেই ৰুট হেয়াৰ্ছবিলাকে কি হয়, এই মিনাৰেলছ এণ্ড ৱাটাৰখিনি এবজৰ্ব কৰে, হয়। কেনেকৈ কৰে, দ্য ৱাটাৰ এণ্ড মিনাৰেল dissolved in water are absorbed by the root hairs, হয়। ৰুট হেয়াৰ্ছবিলাকে এবজৰ্ব কৰে, কেনেকৈ এবজৰ্ব কৰে, বাই দ্য প্ৰচেছ অফ অছম'চিছ, ঠিক আছে। অছম'চিছ নামৰ এটা প্ৰচেছ আছে, সেই প্ৰচেছৰ থ্ৰুদি কি হয়, প্লাণ্টছৰ ৰুটছবিলাকে তোমাৰ ৱাটাৰ এণ্ড মিনাৰেলছ এবজৰ্ব কৰে। অছম'চিছ ইজ দ্য প্ৰচেছ অফ পাছেজ অফ ৱাটাৰ molecules across a semi-permeable membrane from a region which is where its concentration is higher to a region where it is concentration is lower, হয়। অছম'চিছ মানে কি, তোমাৰ ছেমি পাৰ্মিয়েবল মানে কি, কিবা এটা যদি ৱাল থাকে বা কিবা এটা যদি স্ক্ৰীন এটা থাকে, মেমব্ৰেইন থাকে, সেই মেমব্ৰেইনটোৱে যদি চিলেক্টিভ বা কিছুমান দৰকাৰী বস্তুহে অকল পাৰ হ'ব দিয়ে, যোনবিলাক অদৰকাৰী বস্তু সেইবিলাক অদৰকাৰী বস্তুবিলাক ৰাখি দিয়ে। ফৰ এক্সাম্পল, আমি চেকনি, তোমালোকে চাহ চেকা চেকনি দেখিছা। চ' সেই চেকনিবিলাক কি হয়, চাহপাতখিনি চেকি ৰাখি থৈ দিয়ে আৰু কি হয়, পানীখিনি পাৰ হৈ যাব দিয়ে, চাহখিনি পাৰ হৈ যাব দিয়ে। চ' তেনেকৈ তোমাৰ কি হয়, অছম'চিছতো কি হয়, ছেমি পাৰ্মিয়েবল কিছুমান পাৰ্মিয়েবল মেমব্ৰেইন থাকে। সেই পাৰ্মিয়েবলবিলাক কি, ছেমি পাৰ্মিয়েবল মানে কিছুমান বস্তু পাৰ হ'ব দিয়ে আৰু কিছুমান বস্তু পাৰ হ'ব নিদিয়ে, সেইবিলাক মেমব্ৰেইনক কি বুলি কয়, ছেমি পাৰ্মিয়েবল মেমব্ৰেইন বুলি কয়, ঠিক আছে। চ' এই ছেমি পাৰ্মিয়েবল মেমব্ৰেইনবিলাক কি কৰে, হায়াৰ কনচেনট্ৰেশ্যন, মানে কিবা এটা বস্তুৰ কনচেনট্ৰেশ্যনটো যদি বেছি থাকে, সেই হায়াৰ কনচেনট্ৰেশ্যন থকা বস্তুখিনি লৱাৰ কনচেনট্ৰেশ্যনলৈ সদায় মুভ কৰিব চেষ্টা কৰে। ফৰ এক্সাম্পল, তোমালোকৰ যদি দুটা ক্লাছৰুম থাকে, তাৰে এটা ক্লাছৰুমত যদি মানুহ বেছি আছে, ঠেকঠুক হৈ আছে, আৰু এটা ক্লাছৰুমত যদি আহল বহল জেগা, মানুহ কম হৈ আছে বা জেগা ঢেৰ আছে, চ' ষ্টুডেণ্টখিনি কি হ'ব, সেই জেগা থকা ৰুমটোলৈ যাব চেষ্টা কৰিব, হয়নে নহয়? চ' তেনেদৰে যোনফালে চিট খালী থাকে বা আহল বহল জেগা থাকে, স্পেচ থাকে, খালী স্পেচ থাকে, সেইবিলাক জেগালৈ যাব বিচাৰে। চ' ঠিক তেনেদৰে হায়াৰ কনচেনট্ৰেশ্যন জেগাৰ পৰা কি হয়, লৱাৰ কনচেনট্ৰেশ্যন জেগালৈ পাৰ্টিকলছবিলাক মুভ কৰিব চেষ্টা কৰে, সেইটোকে কি বুলি কয়,
অসমোসিস বুলি কয়। সেই প্ৰচেছটোকে অসমোসিস কয়। চ' প্লাণ্টছৰ ৰুটছে কি কৰে, সেই অসমোসিস প্ৰচেছ থ্ৰু দ্য অসমোসিস প্ৰচেছৰ দ্বাৰা কি হয়, পানীখিনি আৰু মিনাৰেলখিনি, ৱাটাৰছ এণ্ড মিনাৰেলখিনি এবজৰ্ব কৰে। ঠিক আছে। চ' তেনেকৈ আমাৰ যোনটো প্ৰচেছ, সেই প্ৰচেছটো আমি কি বুলি কওঁ, অসমোসিস বুলি কওঁ। ঠিক আছে। নেক্সট ascent of sap. The xylem forms a continuous network of channels that connects roots to the leaves through the stem and branch and thus transport water and mineral to the entire plants. কি হয়, xylem to কি হয় তোমালোকৰ continuous network of channels হয়, continuous network আছে তোমাৰ, মানে কি হয় টিউব নিচিনা হয়, টিউব continuous টিউব মানে কানেক্টেড টিউব হয়। ঠিক আছে। কানেক্টেড ৰুটছ কি হয়, xylem বিলাক কি হয়, কানেক্টেড ৰুটছ টু দ্য লিভ থ্ৰু দ্য ষ্টেম এণ্ড দ্য ব্ৰাঞ্চ। কি হয়, জাইলেমটো এই যে ৱাটাৰখিনি যে এবজৰ্ব কৰিলে, সেই ৱাটাৰখিনি যে হেয়াৰ্ছ অফ দ্য ৰুটছে এবজৰ্ব কৰিলে, সেই এবজৰ্ব কৰা ৱাটাৰৰ মিনাৰেলখিনি কি হয়, জাইলেমৰ থ্ৰু দি বা জাইলেমৰ ভিতৰেদি কি হয়, লিভছলৈকে সেইটো পাই যায়। বুজি পাইছা। চ' এই যে জাইলেমে যে পানীখিনি বা মিনাৰেলখিনিক যে প্লাণ্টছলৈকে লৈ যায়, চ' সেইটো কি হয়, কানেক্টিভিটি হয়। কিছুমান চেনেলছ আছে, নেটৱৰ্ক অফ কানেকশ্যন আছে। ঠিক আছে। চেনেলছ আছে, নেটৱৰ্ক অফ চেনেলছ আছে, যোনবিলাক ৰুটছৰ পৰা লিভছলৈকে কানেক্টেড থাকে। ঠিক আছে। লেট আছ ষ্টাডি হাউ ৱাটাৰ ৰাইজেছ ফ্ৰম দ্য ৰুটছ আপৱাৰ্ড ইন দ্য প্লাণ্টছ এগেইনষ্ট গ্ৰেভিটি। হয়, গ্ৰেভিটিৰ এগেইনষ্টত গছৰ শিপাৰ পৰা গছৰ পাতলৈকে যদি পানী যাব লগা হৈছে, তাৰমানে গ্ৰেভিটি এগেইনষ্টত কাম কৰিছে। মানে গ্ৰেভিটি মানে কি, মাটিৰ ফালে যোনটো এট্ৰেকশ্যন হয়, সেইটো গ্ৰেভিটি। চ' গ্ৰেভিটিৰ এগেইনষ্টত যোনটো এটা মানে প্ৰেছাৰ দি পিনি যে এগেইনষ্টত যে পানীখিনি যে পানী আৰু মিনাৰেলখিনি যে ওপৰলৈ লিভছলৈকে যে গৈছে, সেই প্ৰচেছটো আমি পঢ়িম কেনেকৈ কৰে। ঠিক আছে। উই হেভ লাৰ্ণ ডেট দ্য ৱাটাৰ ইভাপৰেটছ থ্ৰু দ্য ষ্টমাটা প্ৰেজেন্স অন দ্য ছাৰ্ফেচ অফ দ্য লিভছ বাই দ্য প্ৰচেছ অফ ট্ৰেন্সপিৰেশ্যন। হয় নাই, আমি কি জানো, লিভছত কি থাকে, ষ্টমাটা থাকে নাই, যোনবিলাক ফুটা হয়, লিভছত যোনবিলাক প'ৰ্ছ থাকে বা ফুটা থাকে, সেইবিলাকক কি বুলি কয়, ষ্টমাটা বুলি কয়। চ' সেই ষ্টমাটাৰ ফালেদি যেতিয়া আমাৰ পানীখিনি ৰিলিজ হৈ যায়, হয়, লিভছৰ পৰা যেতিয়া পানীখিনি ৰিলিজ হৈ যায়, ত' সেইটো আমি কি বুলি কওঁ, ট্ৰেন্সপিৰেশ্যন বুলি কওঁ নে নকওঁ। হয়, সেই প্ৰচেছটোক ট্ৰেন্সপিৰেশ্যন কওঁ। যেতিয়া সেই ট্ৰেন্সপিৰেশ্যন প্ৰচেছটো হৈ যায় বা দ্য ইভাপৰেশ্যন অফ ৱাটাৰ ফ্ৰম দ্য লিভ প্ৰডিউচেছ এ ছাকচেছন পুল। ঠিক আছে। যেতিয়া ট্ৰেন্সপিৰেশ্যনটো হৈ যায়, পানীখিনি কি হয়, শুকাই যায় পাতত। চ' পাতত যেতিয়া পানীখিনি ইভাপৰেট হৈ যায়, পাতৰ পৰা যেতিয়া পানীখিনি ইভাপৰেট হৈ যায়, তেতিয়া এটা ছাকচন পুল এটা হয়, মানে এটা কি হয়, এটা পুল এটা টানে। ফৰ এক্সাম্পল, আমি যে তোমালোকৰ এই ক'ল্ড ড্ৰিংকছ খাওঁ ষ্ট্ৰ ইউজ কৰি, হয় নাই, প্লাষ্টিকৰ পাইপ ইউজ কৰি পিনি যে ক'ল্ড ড্ৰিংকছ খাওঁ, সেই তেতিয়া আমি কি কৰোঁ, মুখেদি টানি দিওঁ নাই, ছাকচন কৰোঁ নাই, মুখেদি যে আমি এটা জোৰ দি যে টানি দিওঁ, সেইটো কি কয়, ছাকচন পুল বুলি কয়। চ' সেই যেতিয়া প্লাণ্টছৰ লিভছৰ পৰা যেতিয়া পানীখিনি ইভাপৰেট হৈ গুচি যায়, তেতিয়া কি হয়, এটা ছাকচন পুল এটা প্ৰডিউচ হয়। সেই ষ্টমাটাত কি হয়, এটা ছাকচেছন পুল এটা প্ৰডিউচ হয়। ঠিক আছে। সেই পুলটো কি কৰে, হুইচ পুলছ দ্য ৱাটাৰ ফ্ৰম দ্য ৰুটছ আপৱাৰ্ড টু দ্য গ্ৰেটেষ্ট হাইট ইন দ্য টল ট্ৰী। হয়, কি হয়, এই যে ইভাপৰেশ্যন হৈ গ'ল, ইভাপৰেশ্যনটো এটা ছাকচেছন পুল প্ৰডিউচ কৰে। সেই ছাকচেছন পুলে কি কৰে, পানীখিনি ৰুটছ শিপাত থকা পানীখিনিক চাক কৰি পিনি লিভছলৈকে টানি আনে। ঠিক আছে। দ্য ছাকচন পুল প্ৰডিউচেছ ইন দ্য জাইলাম ভেছেল by transpiration in plants is similar to the one which we produce while drinking milkshake from a glass with a straw. বুজি পাইছা। চ' মই তোমালোকক এক্সাম্পল দিলে যে আমি যদি মিল্কশ্বেক এটা যদি ষ্ট্ৰ দি বা আমি প্লাষ্টিকৰ পাইপেদি যদি মিল্কশ্বেক খাওঁ, তেতিয়া কি হয়, আমি চাক কৰি দিওঁ নাই, সেই চাক কৰি দিওঁতে কি হয়, সেই পানীখিনি ওপৰলৈ চাক হৈ যায়। ঠিক আছে। Another function of transpiration is that it cools the plants in hot weather. কি হয়, ট্ৰেন্সপিৰেশ্যনৰ কাৰণে কি হয়, তোমাৰ প্লাণ্টছখিনি গৰমতো কুল কৰি ৰাখে। হয়, গৰম ৱেডাৰটো কি হয়, প্লাণ্টছখিনি কুল হৈ থাকে। দিছ হেপেন ডিউ টু দ্য কুলিং কজ বাই দ্য ইভাপৰেশ্যন। হয়, চ' আমাৰ প্লাণ্টছৰ লিভছত যোনবিলাক পানী ওলাই যায়, সেই পানীখিনি যেতিয়া ইভাপৰেট হৈ যায়, ইভাপৰেট হৈ যোৱাৰ লগে কি হ'ব, টেম্পাৰেচাৰটো কমি যাব প্লাণ্টছৰ লিভছৰ বা প্লাণ্টছৰ কাৰণে নহয়। চ' তেনেকৈ কি হয়, প্লাণ্টছো তেনেকৈ গৰম দিনত ঠাণ্ডা হৈ থাকে, কুল হৈ থাকে। ঠিক আছে। দ্য আপৱাৰ্ড মুভমেণ্ট অফ ৱাটাৰ এণ্ড মিনাৰেল ইন এ প্লাণ্টছ থ্ৰু জাইলাম ইজ কল্ড এচেঞ্চ অফ ছেপ। বুজি পাইছা। এই যে জাইলামৰ মাজেদি যে
ৰুটছত থকা পানীখিনি বা মিনাৰেলখিনি যে লিপছলৈকে যে পাইছে সেই গোটেই প্ৰচেছটো কি বুলি কয় এছেঞ্চ অফ ছেপ বুলি কয় ঠিক আছে বুজি পাইছা নেক্সট ইম্পৰ্টেঞ্চ অফ ট্ৰেন্সপিৰেশ্যন এটা ট্ৰেন্সপিৰেশ্যন যে হ'ল এই ট্ৰেন্সপিৰেশ্যনৰ ইম্পৰ্টেঞ্চটো কি It helps in the upward movement of water and minerals from roots to the leaves by generating a succession pool. So, কি হয় ট্ৰেন্সপিৰেশ্যন হোৱাৰ কাৰণে এটা সাকসেশন পুল প্ৰডিউস হয় ট্ৰেন্সপিৰেশ্যন মানে কি এই যে আমাৰ লিপছৰ পৰা যে পানীখিনি ইভাপৰেট হৈ গ'ল সেইটো কি হয় সেই গোটেই প্ৰচেছটো কি কয় ট্ৰেন্সপিৰেশ্যন বুলি কয় সেই ট্ৰেন্সপিৰেশ্যনৰ কাৰণে কি হৈছে এটা সাকসেশন পুল প্ৰডিউস হৈছে সেই সাকসেশন পুলটোৰ কাৰণে কি হৈছে ৰুটছত থকা বা হিপাত থকা পানীখিনি আমাৰ লিপছলৈকে ট্ৰেন্সপৰ্ট হৈছে বুজি পাইছা ট্ৰেন্সপিৰেশ্যন প্ৰডিউচেছ কুলিং এফেক্ট হুইচ প্ৰটেক্টছ দ্য ডেলিকেট চেল অফ দ্য প্লাণ্টছ ফ্ৰম হিট অফ দ্য ছানলাইট হয় চ' কি কৰিছে এই ট্ৰেন্সপিৰেশ্যনৰ কাৰণে কি হৈছে তোমাৰ ট্ৰেন্সপিৰেশ্যনৰ কাৰণে কি হৈছে এই প্লাণ্টছখিনি কি ঠাণ্ডা হৈ গৈছে বা প্লাণ্টছখিনি কি ঠাণ্ডা হৈ যায় চ' সেই প্ৰচেছটো কি হৈছে ছানলাইটৰ পৰা বাচিবলৈ সহায় কৰিছে নে নাই গৰম হোৱাৰ পৰা বা প্লাণ্টছটো মৰি যোৱাৰ পৰা বাচিছে ঠিক আছে সেইটো 2 নম্বৰ ইম্পৰ্টেঞ্চ থাৰ্ড ইম্পৰ্টেণ্টটো কি when there is more transpiration rate of absorption of water increases থাৰ্ডটো কি যিমানে ট্ৰেন্সপিৰেশ্যন হ'ব সিমানে পানী এবজৰ্ব কৰিব ৰুটছে হয়নে নহয় যিমানে পানী এবজৰ্ব কৰিব ৰুটছে প্লাণ্টছৰ কামত আহিব বা প্লাণ্টছৰ পানী যোনখিনি দৰকাৰ হয় বেছি আহিব পানী চ' প্লাণ্টছৰ কাৰণে সুবিধা হৈ যায় ঠিক আছে নেক্সট translocation of food মানে কি the transportation of food from the leaves to the parts of the plant is called translocation বুজি পাইছা ট্ৰেন্সলোকেশ্যন মানে কি এই যে লিপছত যে ফুডখিনি প্ৰডিউস হ'ল সেই ফুডখিনি এতিয়া যোনবিলাক পাৰ্টছত লাগে যোনবিলাক পাৰ্টছত প্লাণ্টছৰ যোনবিলাক পাৰ্টছত ফুডখিনি দৰকাৰ হয় সেই ফুডখিনিক যে ট্ৰেন্সপৰ্ট কৰিব বা সেই ফুডখিনিক যে সেই পাৰ্টছখিনিলৈ পঠিয়াই দিব সেই প্ৰচেছটো কি বুলি কয় ট্ৰেন্সলোকেশ্যন অফ ফুড বুলি কয় ঠিক আছে The translocation takes place with the help of the cell of vascular tissues called phloem. ঠিক আছে সো কি হয় এতিয়া কি হয় হিপাৰ পৰা লিপছলৈকে যোনখিনি পানী যায় বা মিনাৰেল যায় সেই ভেসেলটো কি হয় জাইলেম হয় আৰু লিপছৰ পৰা যে বডি পাৰ্টছলৈকে ফুড পঠিয়াই সেই ভেসেলটো কি বুলি কয় ফ্লোএম বুলি কয় ঠিক আছে সো জাইলেম আৰু ফ্লোএমৰ ডিফাৰেন্সটো তোমালোকে ভালকে চাবা ঠিক আছে ফ্লোএম হেজ সেল কল সিভ টিউব মানে তোমালোকৰ এই সাকনি দেখিছা সাকনি বা এইটো আমি কি বুলি কওঁ এই যে ধান জাৰে যে হয় সাকনি টাইপৰ বা জাল টাইপৰ বস্তুটো সিভ বুলি কয় ঠিক আছে সো সিভ লাইক কিছুমান টিউব থাকে ঠিক আছে sieve like tube that are placed one above the other to form long tube through which food is transported so কি হয় হেনেকে সাকনি টাইপ ধেৰ তোমাৰ টিউবস থাকে সেই সাকনি বিলাকে দি সাকনিৰ থ্ৰু দি কি হয় সেই ফুডখিনি ট্ৰান্সপোৰ্ট হয় ঠিক আছে like xylem phloem forms a continuous network of channel that connects leaves to the different parts of the plant xylem যেনেকে rootsৰ পৰা leavesলৈকে কানেকচন আনে লিপছৰ পৰা আদাৰ পাৰ্টস অফ দা বডি লকে জাইলেমে কানেকশনটো ফৰ্ম কৰে ঠিক আছে থ্ৰু ফ্লোএমে প্ৰডিউস কৰে ৰুটছৰ পৰা লিপছলৈকে জাইলেমৰ কানেকশন আছে আৰু লিপছৰ পৰা আদাৰ পাৰ্টস অফ দা প্লান্টছলৈ ফ্লোএমৰ কানেকশন আছে ঠিক আছে থ্ৰু ফ্লোএম the prepared food passes from the leaves to different parts of the plants like stems roots fruits seeds and flowers হয় নহয় এতিয়া যে ফুডখিনি লিপছত প্ৰডিউস হ'ল হে প্ৰডিউস হোৱা ফুডখিনি কি হ'ব লিপছলৈকে হয় নহয় পাতলৈকে গছৰ পাতলৈকে গুটিলৈকে ষ্টেমলৈকে হয় নহয় ষ্টেম মানে তোমাৰ গছৰ যোনটো টাৰ্ণ পাৰ্ট হয় নহয় ৰুটছলৈকে ফ্ৰুইটছলৈকে ফ্লাৱাৰ্ছলৈকে এইবিলাকলৈকে ফুডটো কোনে ট্ৰান্সপৰ্ট কৰিব ফ্লোএমে কৰিব ঠিক আছে সো জাইলেম আৰু ফ্লোএমৰ মেইন ডিফাৰেন্সটো এইটোৱে হ'ল যে ৰুটছৰ পৰা লিপছলৈকে যোনটো কানেকশন কৰে বা যোনখিনি বস্তু ট্ৰান্সপৰ্ট কৰে হেতু কোনে কৰে জাইলেমে কৰে আৰু লিপছৰ পৰা আদাৰ পাৰ্টস অফ দা প্লান্টছলৈ কোনে কৰে ফ্লোএমে কৰে ঠিক আছে ফ্লোএমে কৰে হেতু বস্তু মনত ৰাখিবা ইম্পৰ্টেন্ট বস্তু সো তোমালোকৰ চেপ্টাৰটো এইখিনিতে এন্ড হৈছে তোমালোকে যদি কিবা বুজি নোপোৱা ট্ৰান্সপৰ্ট অফ সাবষ্টেন্স ইন প্লান্টছ essence of shape হয় importance of transpiration translocation of food ঠিক আছে এইবিলাক যদি কিবা বুজি নোপোৱা বা কিবা বুজি নোপোৱা থাকে তোমালোকে মোক সুধিব পাৰা ঠিক আছে সো তোমালোকৰ এইটো চেপ্টাৰ শেষ হৈছে
আৰু তোমালোকে পাৰিলে এনসাৰ কুৱেশ্যনখিনি লিখিব ট্ৰাই কৰিবা ঠিক আছে যদি কিবা নোৱাৰা মই তোমালোকক সহায় কৰি দিম ঠিক আছে থেংক ইউ